নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপুৰি আৰু প্ৰথমতে ব্ৰেকিং নিউজ ৰাজ্যৰ সুকে কোনে এসআই কেলেংকাৰীত নেক্সাস এসআই কেলেংকাৰীত হাঙুৰ খাইছে এতিয়া বাইহাটা চাৰিআলিৰ কমলপুৰৰ এজন যুৱকৰ নাম ডিগুনপাৰ গাঁৱৰ ধ্ৰুৱজ্যোতি বৰুৱা নামৰ এজন যুৱকক আটক কৰিছে নলবাৰী আৰক্ষীয়ে কমলপুৰ আৰক্ষীৰ সহযোগত নলবাৰী আৰক্ষীয়ে আটক কৰিছে ধ্ৰুৱজ্যোতিৰ ভাষ্যৰ ভিত্তিত নিখাই অভিযান চলাই একে গাঁৱৰে নিতুল কাকতি নামৰ এজন যুৱকৰ ঘৰত এসআই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ধ্ৰুৱজ্যোতি বৰুৱা দিনৰ ভাগতে মোমায়েকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত পথতে ধ্ৰুৱজ্যোতি বৰুৱাক আটক কৰি লৈ যায় নলবাৰীলৈ পুনৰ জনাইছো আমি ইজনৰ পাছত সিজনকৈ লোক এতিয়া জালত পৰিছে কালিৰ দিনটোতে যেহেতু বহু কেইজন লোক জালত পৰিছে ইতিমধ্যে আমি জনাই গৈছিলো যে তিনিচুকীয়াত আটক হৈছিল জয়দেৱ বৰুৱা আৰু জয়দেৱ বৰুৱা যেহেতু নাম হাঙুৰ খাই পৰিছিল গতিকে তিনিচুকীয়াত উপস্থিত হোৱাৰ লগে লগে আটক কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে তাৰ সমান্তৰালভাৱে যেহেতু আমি জনাই গৈছো যে নলবাৰীতো পূৰ্বতে যেহেতু অভিযান চলোৱা হৈছিল কুলদীপ ৰাজবংশী দিবন ডেকাৰ ঘনিষ্ঠ তেওঁক আটক কৰা হৈছিল আৰু এতিয়া ৰাজ্যৰ সুকে কোনে এসআই চাকৰি কেলেংকাৰী নেক্সাস যেহেতু আমি পূৰ্বতে কৈ আহিছো যে এটা বৃহৎ চক্ৰ আছে বৃহৎ নেক্সাস আছে এসআই কেলেংকাৰীত হাঙুৰ খাই পৰিছে এতিয়া বাইহাটা চাৰিআলিৰ কমলপুৰৰ এজন যুৱকো ডিগুনপাৰ গাঁৱৰ ধ্ৰুৱজ্যোতি বৰুৱা নামৰ এজন যুৱকক ইতিমধ্যে নলবাৰী আৰক্ষীয়ে আটক কৰিছে কমলপুৰ আৰক্ষীৰ সহযোগত নলবাৰী আৰক্ষীয়ে আটক কৰিছে ধ্ৰুৱজ্যোতিৰ ভাষ্যৰ ভিত্তিত নিখাই অভিযান চলাই একে গাঁৱৰে নিতুল কাকতি নামৰ এজন যুৱকৰ ঘৰতো এসআই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ধ্ৰুৱজ্যোতি বৰুৱা দিনৰ ভাগতে মোমায়েকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত পথতে ধ্ৰুৱজ্যোতি বৰুৱাক আটক কৰি লৈ যায় নলবাৰীলৈ ইফালে আমি জনাই গৈছো যে ইজনৰ পাছত সিজনকৈ যেহেতু আটক হৈছে জালত পৰিছে এই কেলেংকাৰীত আৰু পুনৰ কৈছো যে এপিএসসি কেলেংকাৰীতকৈ কোনো গুণেই কম নহয় এসআই কেলেংকাৰী আৰু এটা দেখিবলৈ পোৱা গৈছে যে এপিএসসি কেলেংকাৰীতকৈও যেন আৰু বৃহৎ এই কেলেংকাৰী এসআই কেলেংকাৰী ইতিমধ্যে তিনিজনক জড়িত তিনিজনক আটক কৰিছে খুদা পোছাৰ বাবে তিনিজনক আটক কৰিছে নলবাৰী আৰক্ষীয়ে দ্বিতীয় তিনিওজনক নলবাৰী আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে তদন্তৰ খাতিৰত আৰক্ষীয়ে নাম প্ৰকাশ কৰা নাই তৃতীয় কুলদীপ ৰাজবংশীক 7 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে যেহেতু কুলদীপ ৰাজবংশীৰ কথা আমি কৈ গৈছো যে কুলদীপ ৰাজবংশী হৈছে দিবন ডেকাৰ অতিকৈ ঘনিষ্ঠ কুলদীপ ৰাজবংশীৰ যেহেতু কোচিং চেণ্টাৰ আছিল কুলদীপ ৰাজবংশীৰ ঘৰত বা বাসগৃহত অভিযান চলোৱাৰ পাছতে বহুখিনি নথিপত্ৰ জব্দ কৰা হৈছিল কিছু এডমিট কাৰ্ড পোৱা গৈছিল আৰু লগতে বহুখিনি তাত যেহেতু নথিপত্ৰ পোৱা গৈছিলে একাউণ্টছৰ বহুখিনি একাউণ্টছ বহি পোৱা গৈছিলে ঠিক তেনেধৰণে কোৱা হৈছিলে যে কুলদীপ ৰাজবংশী যেহেতু জড়িত আছে আৰু দিবন ডেকাৰ অতি ঘনিষ্ঠভাৱে তেওঁৰ ঘৰত বাসগৃহত অভিযান চলাইছিল আৰু তাৰ পাছতে আটক কৰা হৈছে খুদাপোছা অব্যাহত ৰখা হৈছে খুদাপোছাৰ বাবে যেহেতু তিনিজনক আটক কৰিছে কিছু সময় পূৰ্বে আমি কৈছো যে বাইহাটাৰো এজন যুৱক ধ্ৰুৱজ্যোতিকো ইতিমধ্যে আটক কৰিছে গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন কোণত আৰু আমি পূৰ্বতে কৈছো যে এই যি চক্ৰ এয়া ৰাজ্যৰ বিভিন্ন কোণত জড়িত হৈ থকা বহু লোক আছে গতিকে এতিয়া ঠিক তেনেধৰণে তদন্ত ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে আৰু এই তদন্তৰ অন্তত দেখিবলৈ পোৱা যাব আচলতে মূল অভিযুক্ত কোন বা কেনেধৰণে এই নেক্সাছ তৈয়াৰ হৈছে আমি দেখুৱাই গৈছো নিউজ 18ত এক্সক্লুসিভ দৃশ্য কুলদীপ ৰাজবংশীক যেহেতু ইতিমধ্যে আটক কৰা হৈছে এসআই কেলেংকাৰীত জড়িত আৰু তিনিজনক খুদাপোছা চলাই থকা হৈছে পলাতক বিজেপি নেতা দিবন ডেকাৰ পত্নীক জেৰা চিআইডিৰ কাৰ্যালয়ত দিবন ডেকাৰ পত্নীক জেৰা দিবন ডেকা সম্পৰ্কে তথ্য বিচাৰি কেইবা ঘণ্টা জোৰা জেৰা শুকুৰবাৰে নিশা দিবন ডেকাৰ বাসগৃহত চিআইডিয়ে চলাইছিল তালাচী চিআইডিয়ে জব্দ কৰিছিল দিবন ডেকাৰ লেপটপ পুনৰ এবাৰ জনাইছো যে দিবন ডেকাৰ বাসগৃহত যেহেতু অভিযান চলোৱা হৈছিলে অভিযান কালত দিবন ডেকা যেহেতু বাসগৃহত নাই গতিকে পত্নীৰ পৰাই লেপটপ এটা জব্দ কৰা হৈছিলে আৰু যেহেতু শেহতীয়া যি খবৰ অনুসৰি দিবন ডেকাৰ পত্নীক এতিয়া জেৰা কৰা হৈছে চিআইডিৰ কাৰ্যালয়ত দিবন ডেকাৰ পত্নীক জেৰা চলাই থকা হৈছে তথ্য বিচাৰি কেইবা ঘণ্টা জোৰা জেৰা শুকুৰবাৰে নিশা দিবন ডেকাৰ বাসগৃহ চিআইডিয়ে চলাইছিল তালাচী চিআইডিয়ে জব্দ কৰিছিল দিবন ডেকাৰ লেপটপ চিআইডিয়ে দিবন ডেকাৰ লেপটপ জব্দ কৰাৰ পাছতে ইতিমধ্যে খুদাপোছা অব্যাহত ৰখা হৈছে আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই গৈছো এজনৰ পাছত এজনক গ্ৰেপ্তাৰ কৰা হৈছে এই কেলেংকাৰীত জড়িত দুৰ্নীতি সম্ৰাট পিকে দত্তৰ লখৰাৰ ভাৰ্গৱ হোটেলৰ দ্বিতীয়জন মেনেজাৰক গ্ৰেপ্তাৰ কৰা হৈছে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে ৰূপম ডেকাক ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল একেখন হোটেলৰ মেনেজাৰ ৰাহুল ডেকা এইখন হোটেলৰ কেলেংকাৰীত গোপন লেনদেনৰ ধনো লুকাই ৰখাৰ সন্দেহ প্ৰকাশ কৰা হৈছে শুকুৰবাৰে খুদাপোছাৰ বাবে ৰূপমক আটক কৰিছিল চিআইডিয়ে ৰূপমৰ পৰা ভাৰ্গৱ হোটেলত হোৱা পৰীক্ষাৰ বহু তথ্য লাভ কৰিছিল চিআইডিয়ে
ইতিমধ্যে আমি জনাইছো যে ভাৰ্গৱ হোটেলত আচলতে যেহেতু মেনেজাৰ দুজনকে ইতিমধ্যে আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি সম্ৰাট পি কে দত্তৰ লখৰাৰ ভাৰ্গৱ হোটেলৰ দ্বিতীয়জন মেনেজাৰকো গ্ৰেপ্তাৰ কৰা হৈছে লখৰাৰ ভাৰ্গৱ হোটেলত প্ৰথম দিনাখনেই অভিযান চলোৱা হৈছিল তাত কিছু চাই নমুনা সংগ্ৰহ কৰা হৈছিল আৰু আপত্তিজনক নথিপত্ৰ জ্বলাই দিয়া বুলি ইতিমধ্যে চিআইডিয়ে সন্দেহ কৰিছে তাৰোপৰি 5 বস্তাকৈ টকা যেহেতু পি কে দত্তই এই অভিযানৰ বা এই যি কেলেংকাৰীৰ পাছতে যেহেতু অভিযানৰ বা ঘোষণা কৰা হৈছিল তদন্ত ঘোষণা কৰাৰ পাছতে এক অনুমান কৰিছিল আৰু অনুমান কৰি তেওঁ পলাই গৈছিল পলাই যোৱাৰ পূৰ্বে 5 বস্তাকৈ টকা তেওঁ লুকুৱাই ৰাখিছিল এতিয়া ক'ত লুকুৱাই ৰাখিছে 5 বস্তা টকা কিয়া পোৱা হোৱা নাই যদিও কিছু আপত্তিজনক নথিপত্ৰ যে জ্বলাই দিয়া হৈছে কিয়া কিন্তু নিশ্চিত ইফালে আনজন দ্বিতীয়জন মেনেজাৰকো গ্ৰেপ্তাৰ কৰা হৈছে যেহেতু আমি জনাই গৈছো যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বা সোধা পোছাৰ বাবে আটক কৰা হৈছে গতিকে তাৰে ভিত্তিত আমি জনাই গৈছো তিনিচুকীয়াৰ পৰা কালিৰ দিনটোত যেহেতু আটক কৰিছে এজনক ঠিক তেনেধৰণে নলবাৰী বাইহাটা চাৰিআলি এনেধৰণে বিভিন্ন ঠাইৰ পৰা এতিয়া আটক কৰিছে নাম সাঙুৰ খাই পৰিছে বহুজনৰে শ্ৰীমন্ত দাস আছে আমাৰ সৈতে বাইহাটাৰ সংবাদদাতা গতিকে শ্ৰীমন্ত দাসে আমাক সেই সন্দৰ্ভত জনাব শ্ৰীমন্ত যেহেতু বাইহাটাতো অভিযান চলোৱা হয় তাৰ পাছতে আটক কৰা হৈছে ধ্ৰুৱজ্যোতি নামৰ এজন যুৱকক আমি আৰু অধিক জানিব বিচাৰিম আপোনাৰ পৰা হয় পাপৰি যোৱাকালি নলবাৰী আৰক্ষীয়ে প্ৰথম অৱস্থাত ধ্ৰুৱজ্যোতি বৰুৱাৰ যি নিজা বাসভৱন দ্বিগুণপাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বিগুণপাৰ লেজাগাঁৱত প্ৰথমে অভিযান চলাইছিল তাৰপিছত ঘৰত ধ্ৰুৱজ্যোতিক লগ নোপোৱাৰ লগতে তেওঁৰ ঘৰৰ পৰা কোনো তথ্য সংগ্ৰহ কৰিব নোৱাৰা পিছ মুহূৰ্তত ধ্ৰুৱজ্যোতি যেতিয়া মোমাই মঙলদৈ ফালৰ পৰা আহি আছিল তেতিয়া বাটতে ধ্ৰুৱজ্যোতিক নলবাৰী আৰক্ষীয়ে আটক কৰি চিধাই পোনে পোনে নলবাৰীলৈ লৈ যায় যদিও নিশাৰ ভাগত ধ্ৰুৱজ্যোতিৰ ভাষ্যৰ ভিত্তিত পুনৰ ধ্ৰুৱজ্যোতিৰ গাঁৱৰে অন্য এজন পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ ঘৰত নিশা অভিযান চলায় সেই সময়তো কিন্তু যিজন যুৱকৰ ঘৰত অভিযান চলাইছিল তেওঁৰ নিতুল কাকতি বুলি জনা যায় কিন্তু নিতুল কাকতিকো ঘৰত সেই মুহূৰ্তত আৰক্ষীয়ে বিচাৰি নাপালে বা কোনো আপত্তিজনক তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম নহল তাৰোপৰি ডাঙৰ কথাটো হ'ল কি যি ৰাজ্য কপোৱা যিটো এছআই কেলেংকাৰী এই এছআই কেলেংকাৰীত যেনেদৰে ইজনৰ পিছত সিজন যুৱক বা পৰীক্ষাৰ্থী কেলেংকাৰীত জড়িত হৈ আছে আৰু এই ক্ষেত্ৰত যোৱাকালি আমি যেতিয়া নলবাৰী আৰক্ষী বিষয়াৰ পৰা আমি ভাষ্য জানিব বিচাৰিছিলো তেওঁ কিন্তু এই ক্ষেত্ৰত আমাৰ পৰা কোনো তথ্য প্ৰকাশ কৰিবলৈ অপৰাধ হ'ল যাৰ ফলত আমি অধিক তথ্য সংগ্ৰহ কৰাত পিছ পৰি যাবলগীয়া হ'ল তথাপি পুনৰ অভিযান চলাব বুলি আমি আশা কৰিছো তথাপি শ্ৰীমন্ত দাস ধ্ৰুৱজ্যোতিৰ বিষয়েও আমি কিছু কথা জানিব পাৰিম ধ্ৰুৱজ্যোতিৰ বিষয়ে তেওঁলোকে কোনো তথ্যই আমাৰ আগত আমাৰ মানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰিলে যাৰ বাবে আমি বহু তথ্য পোৱাৰ পৰা পিছ পৰি থাকিবলগীয়া হ'ল কিন্তু আমি আশা কৰিছো অনাগত সময়ত পুনৰ নলবাৰী আৰক্ষী কমলপুৰ আৰক্ষীৰ সহায়ত নিশ্চয় অভিযান চলাব আৰু তেতিয়া আমি এই বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম বুলি আমি ধ্ৰুৱজ্যোতি এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল শ্ৰীমন্ত হয় ধ্ৰুৱজ্যোতি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু একে গাঁৱৰে নিতুল কাকতি নামৰ এজন পৰীক্ষাৰ্থীও অৱতীৰ্ণ হৈছিল তাৰ পিছৰ পৰ্যায়খিনিত যিদৰে ধ্ৰুৱজ্যোতিক আদবাটতে আটক কৰিবলৈ সক্ষম হ'ল কিন্তু নিতুল কাকতি ঘৰত যদিও অভিযান চলোৱা হোৱা নাই হয় গতিকে আজিৰ দিনটোতো হয়তো অভিযান চলিব পাৰে কাৰণ আপুনি কৈছে যে একো নথিপত্ৰ যেহেতু পোৱা হোৱা নাই ত্ৰিদীপ আছে আমাৰ সৈতে নলবাৰী সংবাদদাতা গতিকে ত্ৰিদীপে আমাক নলবাৰী সন্দৰ্ভত জনাব ত্ৰিদীপ যেহেতু নলবাৰীৰ কথা যেটো আহি পৰিছে দিবন ডেকাৰ প্ৰসংগ উঠিবই নলবাৰীৰ কথা যেহেতু আহি পৰিছে কুলদীপ ৰাজবংশীৰ প্ৰশ্ন উঠিবই ঠিক তেনেধৰণে এতিয়া নলবাৰী আৰক্ষী আটক কৰিছে ধ্ৰুৱজ্যোতিকো গতিকে আমি আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম হয় পাপুৰি চাওক এতিয়া নলবাৰীত এছআই কাণ্ডৰ সৈতে নাম সাঙুৰ খাই পৰা এজনৰ পিছত আন এজনক আটক কৰিছে নলবাৰী আৰক্ষীয়ে কিন্তু কথাটো হ'ল যে কালি যেহেতু নিশাৰ ভাগত যে তিনিগৰাকীকৈ যুৱকক আটক কৰিলে নলবাৰী আৰক্ষীয়ে সেই যুৱক কেইগৰাকীৰ পৰিচয় বা ক'ৰ পৰা তেওঁলোকক উঠোৱা হ'ল সেই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই নলবাৰী আৰক্ষী ইতিমধ্যে আমাৰ বাইহাটা চাৰিআলিৰ সতীৰ্থ সাংবাদিক শ্ৰীমন্ত দাসে কৈছে যে নলবাৰী আৰক্ষীয়ে বাইহাটাত গৈ ধ্ৰুৱজ্যোতি নামৰ এগৰাকী পৰীক্ষাৰ্থীক
আটক কৰাৰ কথা তেখেতে উল্লেখ কৰিছে আৰু আমাৰ হাতত পৰাও এক ভিতৰুৱা খবৰ মতে কালি নিশাৰ ভাগত যি 3গৰাকীকৈ যুৱকক নলবাৰী আৰক্ষীয়ে আটক কৰিছিল সেই 3গৰাকী যুৱকে আগদিনা গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ পৰীক্ষাৰ অৱতীৰ্ণ হোৱা 3গৰাকী প্ৰাৰ্থী বুলি আমি জানিব পাৰিছো আৰু ইয়াৰ লগে লগে আৰু কেইবাজনো আৰক্ষীৰ জালত কিন্তু পৰাৰ সম্ভাৱনা আছে নলবাৰীত অকল এই 3জন আৰু আপোনাৰ কুলদীপ ৰাজবংশী বা কুমুদ গোস্বামীয়ে নহয় আৰু কেইবাজনক থকা সন্দেহ কৰিব পাৰি বাপৰি হয় কুলদীপ ৰাজবংশী সন্দৰ্ভত আপোনাৰ হাতত কিবা তথ্য আছে কাৰণ কুলদীপ ৰাজবংশীক যেহেতু হুদাপোছা কৰি থকা হৈছে কুলদীপ ৰাজবংশীৰ এটা কোচিং চেণ্টাৰ আছিল কুলদীপ ৰাজবংশীয়ে বিনামূলীয়া যি প্ৰশিক্ষণৰ কথা তেনেকুৱা ধৰণে বিজ্ঞাপন দিছিল গতিকে কিবা আছে আপোনাৰ হাতত অন্য তথ্য তেওঁৰ সন্দৰ্ভত আচ্ছা বাপুৰী কুলদীপ ৰাজবংশীক বৃহস্পতিবাৰে আটক কৰা হৈছিল শুকুৰবাৰে তেখেতৰ বাসগৃহত তালাচী অভিযান চলাইছিল আৰক্ষীয়ে আৰু তাৰ পিছত আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰে আৰু বিভিন্ন থানা বা লগাই আচলতে কুলদীপ ৰাজবংশীক কালি দিনৰ ভাগত আদালতত হাজিৰ কৰে আৰু আদালতত হাজিৰ কৰাৰ পিছত পুনৰ 7 দিনৰ বাবে আৰক্ষী জিম্মাত দিয়ে কুলদীপ ৰাজবংশীক আৰু কুলদীপ ৰাজবংশীক আজি তাৰিখতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে জেৰা অব্যাহত ৰাখিছে কিন্তু মই পুনৰ এটা কথা ক'ব বিচাৰিম যে অকল কুলদীপ ৰাজবংশী বুলিয়ে নহয় বা কালি নিশাৰ ভাগত ধৰা আটক কৰা এই 3জন যুৱকৰ কথাই কওঁ মুঠতে এতিয়া সমগ্ৰ বিষয়টো এই সমগ্ৰ ঘটনাটোৰ কিন্তু প্ৰতিক্ৰিয়া সংবাদ মাধ্যমৰ লগত আৰক্ষীয়ে প্ৰকাশ কৰা নাই সংবাদ মাধ্যমক এই সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নিশ্চয় ত্ৰিদীপ কলিতা শ্ৰীমন্ত দাস দুয়োগৰাকীকে ধন্যবাদ জনাইছো আৰক্ষীয়ে যেহেতু সংবাদ মাধ্যমৰ আগত একো কথা উল্লেখ কৰা নাই এই কথা আপোনালোকে কৈছে কাৰণ তদন্তৰ অন্ততহে হয়তো সকলোখিনি পৰিষ্কাৰ হ'ব স্পষ্ট হ'ব গতিকে সেই সময়ছোৱাতে সকলোখিনি কোৱা হ'ব কিন্তু এই মুহূৰ্তত যেহেতু আমি জনাই গৈছো সকলো আপডেট আমি জনাই গৈছো যে শেহতীয়াকৈ বহুকেইজন যুৱক এতিয়া আৰক্ষীৰ জালত বা আৰক্ষীয়ে আটক কৰিছে হুদাপোছা অব্যাহত ৰাখিছে তেওঁলোকক হুদাপোছাৰ অন্তত হয়তো আৰু বহু লোকৰ নাম আহি পৰিব পাৰে বা সাঙুৰ খাই পৰিব পাৰে কাৰণ প্ৰশ্ন কাকত ফাদিল হোৱাৰ সময়ছোৱাৰ কথা বা এওঁলোক পৰীক্ষাত যেহেতু অৱতীৰ্ণ হৈছিল গতিকে এনেধৰণৰ বহু কথা আহি পৰিব আৰু ইতিমধ্যে ঠিক তেনেধৰণে অনুমান কৰা ধৰণে দেখিবলৈ পোৱা গৈছে যে ধ্ৰুৱজ্যোতি বৰুৱা নামৰ যিগৰাকী বাইহাটাৰ যুৱকগৰাকীক আটক কৰি হুদাপোছা কৰোঁতে নিতুল কাকতিৰ নাম আহিলে নিতুল কাকতিক যেহেতু বৰ্তমানলৈকে পোৱা নাই ঘৰত তেওঁ পোৱা নাই বা কোনো আপত্তিজনক নথিপত্ৰ নিতুল কাকতিৰ বাসগৃহৰ পৰা জব্দ কৰিব পৰা নাই বা পোৱা নাই গতিকে নিতুল কাকতিক যদি হুদাপোছা কৰে হয়তো বা নিতুল কাকতিয়ে আৰু হয়তো কাৰোবাৰ নাম ক'ব পাৰে ঠিক তেনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে ইজনৰ পাছত সিজনকৈ জালত পৰিবলৈ আৰম্ভ কৰিছে তাৰ ভিতৰত যিসকল পৰীক্ষাত অৱতীৰ্ণ হৈছিল গতিকে তাতো কিছু কথা বা কিছু হয়তো ফুৰুঙা আছে যাৰ বাবে তেওঁলোকক আৰক্ষীয়ে বিচাৰি ফুৰিছে ঠিক তেনেধৰণে আমি কালিৰ দিনটো তিনিচুকীয়া সন্দৰ্ভতো কৈছিলোঁ যে তিনিচুকীয়াতো জয়দেৱ বৰুৱা নামৰ এজন যুৱক যিগৰাকী লোক পলাতক অৱস্থাত আছিল কিন্তু তিনিচুকীয়া আৰক্ষীয়ে তেওঁ গাঁৱলৈ যোৱাৰ সময়তে তেওঁ কোৱা হৈছিল যে বাছৰ পৰা নামোতে তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে অৰ্থাৎ সকলো ঠাইৰে আৰক্ষী এতিয়া সষ্টম সকলো ঠাইৰে আৰক্ষী সক্ৰিয় ভূমিকা বৰ্তমান তেওঁলোকে সক্ৰিয় ভূমিকাত অৱতীৰ্ণ হৈছে গতিকে অতি সক্ৰিয়তাৰে আটক কৰিছে আৰক্ষীয়ে গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আৰক্ষী সক্ৰিয় ৰূপত আছে আৰু এই তদন্ত চলি আছে ইজনৰ পাছত সিজনকৈ আটক হৈছে বিশেষকৈ PK দত্তৰ ভাৰ্গৱ হোটেলৰ পৰা দুজনকৈ মেনেজাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গতিকে এই তদন্ত আৰু বহুত দূৰলৈ হয়তো যাব আৰু অপেক্ষা কৰিব লাগিব সময়লৈ সকলোখিনি স্পষ্ট হ'বৰ বাবে অন্য খবৰৰ মাজলৈ আহিছো বৰপেটাৰ ভেল্লাত মাৰণাস্ত্ৰসহ আটক হৈছে তিনিটাকৈ ডকাইত বৰপেটা হাজু পথত চুপ লৈ থকা অৱস্থাত আটক হৈছে ডকাইতকেইটা ডকাইতি সংঘটিত কৰাৰ উদ্দেশ্যেৰে ৰৈ আছিল ৰাজপথত ডকাইতকেইটাৰ পৰা জব্দ হৈছে এটা হস্তনিৰ্মিত ৰিভলভাৰ 5 জাইকৈ সজীৱ গুলী তৃতীয় ডকাইতকেইটা ক্ৰমে চহৰ আলী আব্বাছ আলী আৰু সাদ্দাম হুছেইন বাহনসহ পলাই যাবলৈ সক্ষম হয় আন তিনিটা ডকাইত গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছে অভিযান পুনৰ জনাইছো তিনিটাকৈ ডকাইত আৰক্ষীৰ জালত পৰিছে বৰপেটাৰ ভেল্লাত মাৰণাস্ত্ৰসহ আটক হৈছে তিনি ডকাইত বৰপেটা হাজো পথত চুপ লৈ থকা অৱস্থাত আটক হৈছে ডকাইতকেইটা আৰু ডকাইতি সংঘটিত কৰাৰ উদ্দেশ্যেৰে ৰৈ আছিল ৰাজপথত ডকাইতকেইটাৰ পৰা জব্দ হৈছে এটা হস্তনিৰ্মিত ৰিভলভাৰ 5 জাই সজীৱ গুলী তৃতীয় ডকাইতকেইটা ক্ৰমে চহৰ আলী আব্বাছ আলী আৰু সাদ্দাম হুছেইন বাহনসহ পলাই যাবলৈ সক্ষম হৈছে আন তিনিটা ডকাইত গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ এটা গোপন ইনফৰমেশ্যনৰ ভিত্তিত
হাজো বৰপেটা ৰোডত ডকাইতি হ'ব। আমি সেই অনুকৰণতে আমি এটা প্লেন বনাই প্ৰাণজিৎ অচি বৰপেটা সদন আৰু মই দুজনে এটা পাৰ্টি লৈ হেল্লা মাদ্ৰাছাৰ ওচৰত আমি মানে চেকিং আৰম্ভ কৰোঁ। ঠিক তেনেতে তাক 3জন ল'ৰা আমি ঘূৰি থকা দেখা পাওঁ। দেখা পাই ইহঁতক আমি ধৰিলোঁ। ধৰাৰ পিছত ইহঁতৰ লগত এয়া এটা হেণ্ডমেড ৰিভলভাৰ পাওঁ, লগত 4 ৰাউণ্ড গুলি লোড আছে। আৰু ব্ৰেকিং নিউজ, মহানগৰীত বাহৰ পাতিছে বহিৰাজ্যৰ ATM হেকাৰে। জালুকবাৰী আৰক্ষীৰ জালত হাৰিয়ানাৰ 2 ATM হেকাৰ, যিটো মহম্মদ আসিফ আৰু জুনেইদ খান। বিভিন্ন কৌশলেৰে ATM কাৰ্ড সংগ্ৰহ কৰি ধন আত্মসাৎ কৰিছিল 2 হেকাৰে। GS ৰোডত অফিচত লজত বাহৰ পাতি আছিল 2 হেকাৰ। জব্দ হৈছে নগদ 32,000 টকা, 40খন বিভিন্ন বেংকৰ ATM কাৰ্ড আৰু বহু আপত্তিজনক নথি পত্ৰ। 3 বছৰ পূৰ্বেও হেকাৰৰ দলটোৱে মহানগৰীত প্ৰৱেশ কৰি লুটিছিল ATMৰ ধন। মহানগৰীত বাহৰ পাতিছে বহিৰাজ্যৰ ATM হেকাৰে। জালুকবাৰী আৰক্ষীৰ জালত হাৰিয়ানাৰ 2 ATM হেকাৰ, দুটা মহম্মদ আসিফ আৰু জুনেইদ খান। বিভিন্ন কৌশলেৰে ATM কাৰ্ড সংগ্ৰহ কৰি ধন আত্মসাৎ কৰিছিল 2 হেকাৰে। GS ৰোডৰ অভিজাত লজত বাহৰ পাতি আছিল 2 হেকাৰে। জব্দ কৰা হৈছে নগদ 32,000 টকা, 40খন বিভিন্ন বেংকৰ ATM কাৰ্ড আৰু বহু আপত্তিজনক নথি পত্ৰ। 3 বছৰ পূৰ্বেও হেকাৰৰ দলটোৱে মহানগৰীত প্ৰৱেশ কৰি লুটিছিল ATMৰ ধন। ৰাজ্যত পুনৰ কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 13জনকৈ লোকৰ। কৰোনাত মৃত্যু শিৱসাগৰৰ ৰাজীৱ আহমেদ, গন্ধেশ্বৰ বৰা, ধেমাজিৰ শাৰদা চেট্টি, হোজাইৰ পাল, গোলাঘাটৰ বৈশাখী কালিন্দী, অমলজ্যোতি বৰা, কৰ্ণত তাঁতী, যোৰহাটৰ সৰুকণ শইকীয়া, বীৰেন বৰা, ওদালগুৰিৰ ৰঞ্জিত শইকীয়া, শোণিতপুৰৰ অগাবী চুৰেন, নগাঁৱৰ ৰজনী বৰা আৰু কৰিমগঞ্জৰ চেমিন খালেদ। ৰাজ্যত কৰোনাত মৃত্যু হোৱা সংখ্যা বৰ্তমান 638লৈ বৃদ্ধি পাইছে। অৰ্থাৎ এনেধৰণে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে আৰু যি ধৰণে কৰোনা সংক্ৰমণৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে, সমান্তৰালভাৱে মৃত্যুৰ সংখ্যাও কিন্তু বৃদ্ধি পাইছে। আৰু ৰাজ্যত বাঢ়ি আছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈকে 1,69,110 জন কৰোনাত আক্ৰান্ত হৈছে। বিগত 24 ঘণ্টাত 1,736 জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰে ভিতৰত গুৱাহাটীত 397, ডিব্ৰুগড়ত 130 আৰু যোৰহাটত 145 জন চিনাক্ত হৈছে। কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.72%লৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে আৰোগ্য হৈছে 1,36,712 জন। চিকিৎসাধীন হৈ আছে 31,757 জন ৰোগী। বৰ্তমানলৈকে কৰোনাই প্ৰাণ লৈছে 638 জন লোকৰ। গোলাঘাটৰ কাব্ৰু গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন 407 ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হৈছে 2জনকৈ লোক। নিহত ট্ৰাকখনৰ মালিক আৰু কৰ্মচাৰী। নিহত দিলীপ শইকীয়া, হিতেশ্বৰ শইকীয়াৰ ঘৰ হৈছে বনগাঁৱত। দুৰ্ঘটনাত আহত লাচিত দাস, বিপ্লৱ ৰাজবংশী। ট্ৰাকখনে বিদ্যুতৰ খুঁটাত খুন্দিয়াই বাগৰি পৰে পথাৰত। পুনৰ জনাইছো, গোলাঘাটৰ কাব্ৰু গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন 407 ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হৈছে 2জনকৈ লোক। নিহত ট্ৰাকখনৰ মালিক আৰু কৰ্মচাৰী। নিহত দিলীপ শইকীয়া, হিতেশ্বৰ শইকীয়াৰ ঘৰ হৈছে বনগাঁৱত। দুৰ্ঘটনাত আহত লাচিত দাস, বিপ্লৱ ৰাজবংশী। ট্ৰাকখনে বিদ্যুতৰ খুঁটাত খুন্দিয়াই বাগৰি পৰে পথাৰত। মই পাটৰ গাড়ী বুলি মানে চাইছোঁ যে আমাৰ পাটৰ গাড়ীখন আহিছে, 407খন বোলো পাতটো দিওঁ। দেখিছোঁ নহয় বোলো পাটৰ গাড়ী নহয়, এইটো আমাৰ চাউলৰ গাড়ীখন আহিছে। তাৰপিছত আহি পেলাই পোষ্টটোত পূৰা মাৰি দিছে, মাৰি পেলাই ঘূৰি গৈছে। মই তেতিয়া লগালগ দৌৰ মাৰি আহিছোঁ। আহি দেখিছোঁ যে 2জন গাড়ীৰ তলত পৰি আছে। এজন ভিতৰৰ পৰা মানে পিছৰ পৰা ওলাইছে। তাৰপিছত কৈছে আৰু ড্ৰাইভাৰটো কোন আহিছে সুধিছোঁ, বোলে এনেকৈ আমুক ধনেশ্বৰ দা ল'ৰাটো আহিছে। সিটোতো তলত পৰি গ'ল, সম্পূৰ্ণ দেখিছোঁ। তাৰপিছত এই দুটা যেন তেনে দাঙি লঠিয়া লগাই মানে বাটাম চাটাম দি উঠাইছোঁ আৰু গোটেই গাঁৱৰ ৰাইজক চিঞৰ বাখৰ লগাই পেলাই। 2জন ডেথ হৈছে। এজনৰ নাম দিলীপ দা, তেওঁৰ নামটো কি আছিলে? হিতেশ্বৰ শইকীয়া। দিলীপ, তেওঁ কি লিখে? দিলীপ শইকীয়া। আৰু ইফালে বেবেজিয়াৰ কুৰুৱাবাহীতো পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এখন স্কুটি। থিতাতে নিহত হৈছে স্কুটি চালক লুকু দাস। নিহত লুকু দাসৰ ঘৰ নগাঁৱৰ ঘাহিত। জাজৰি আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন। পুনৰ জনাইছো, বেবেজিয়াৰ কুৰুৱাবাহীত পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এখন স্কুটি। থিতাতে নিহত হৈছে স্কুটি চালক লুকু দাস। নিহত লুকু দাসৰ ঘৰ নগাঁৱৰ ঘাহিত। জাজৰি আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন। ভয়ংকৰ পথ দুৰ্ঘটনা, দুটাকৈ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এয়া বেবেজিয়াত কুৰুৱাবাহীত এই ঘটনা সংঘটিত হৈছে। ঠিকে আছে, কিন্তু মানুহখিনি নিজে কণ্ট্ৰল ল'ব লাগে।
ৰৈ থকা গাড়ীখনক যদি তাৰ পিছফালে খুন্দা মাৰি দিবহি এতিয়াতো উপায় নাই হয়নে উপায় নাই মৰিবহি স্কুল জেগাত চৰকাৰে কিবা এটা সহায় চাব লাগে কথাবিলাক এখন স্কুল আছে জনবহুলতা এলেকা হয় গতিকে অলপ চাব লাগে ইয়াতো সঘনাই এক্সিডেণ্ট হৈ থকা আছে অলপ আগতে এখন টেম্পু মানুহ মৰি গৈছে বিৰতিৰ পাছত উভতি আহিছো আঞ্চলিক দলৰ নেতাক ব্লেকমেইলাৰ আখ্যা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কোনোৱে চান্দা উঠায় কোনোৱে ধন দাবী কৰে বুলি কটাক্ষ কৰিলে মন্ত্ৰীগৰাকীয়ে একেবাৰে প্ৰভাৱ নপৰে এইবিলাক হাৱাত আহিছে হাৱাত যাব মইতো আগৰ পৰা কৈ আছোঁ হাৱাত আহিছে হাৱাত কোনোবাই 200 পাব কোনোবাই 500 পাব কোনোবাই 700 পাব ইলেকশ্যনৰ পাছত আহি পেলাই আকৌ বিজেপি জইন কৰিবলৈ চেষ্টা কৰিব একোৱেই নহয় একলগটো হ'বই নোৱাৰে এইবিলাক নিজৰ নিজৰ আদৰ্শ চবেই দেখোন মুখ্যমন্ত্ৰী হয় কোনোবা গৃহমন্ত্ৰী হ'ব কোনোবা পাৰ্টি নেতা হ'ব তেওঁলোকতো একেটা ছিষ্টেমৰ মানুহেই নহয় এটা কোনোবাই ব্লেকমেইল কৰে কোনোবাই চান্দা উঠায় কোনোবাই মানুহক ধমকি দিয়ে গোটেই ছিষ্টেমবিলাক তেওঁলোকৰ বেলেগ বেলেগ সেই এনেকুৱা বেলেগ বেলেগ ছিষ্টেমৰ মানুহ এটা ছাতিৰ তলততো আহিবই নোৱাৰে এছআইৰ গোপন পৰীক্ষাত বহা প্ৰাৰ্থীৰ সন্ধানত এতিয়া তীব্ৰ অভিযান নলবাৰীত আটক কৰা 3 যুৱক বহিছিল এছআইৰ গোপন পৰীক্ষাত 19 ছেপ্টেম্বৰত অনুষ্ঠিত গোপন পৰীক্ষাত বহিছিল ধৃত 3জন শীঘ্ৰে জালত পৰিব গোপন পৰীক্ষাত বহা আন বহু প্ৰাৰ্থী যেহেতু আমি জনাই গৈছিলো যে থেংক ইউ লজত পৰীক্ষাৰ কথা কোৱা হৈছিলে 30 জনকৈ যেহেতু 30খনকৈ এডমিট কাৰ্ড তাত পোৱা গৈছিলে বৰ্তমানলৈকে যেহেতু কোনো কথা স্পষ্ট নহয় কিন্তু তথাপিতো যেহেতু পৰীক্ষা তাত অনুষ্ঠিত হৈছিল গতিকে সেই গোপন পৰীক্ষাত বহিছিল কেইবাগৰাকীও পৰীক্ষাৰ্থী এই পৰীক্ষাৰ্থীসকলৰ বিৰুদ্ধে এতিয়া তীব্ৰ অভিযান আৰম্ভ হৈছে আমি জনাই গৈছো যে কালিৰ দিনটোতে নলবাৰীত আটক কৰা হৈছে আৰু ইতিমধ্যে বাইহাটাৰ এজন যুৱক ধ্ৰুৱজ্যোতি বৰুৱা নামৰ যিজন যুৱক নলবাৰীত আটক কৰা হৈছে ধ্ৰুৱজ্যোতিক সোধা পোছা কৰাৰ অন্তত নিতুল কলিতা নামৰ এজন যুৱকৰ নাম এতিয়া পোহৰলৈ আহিছে গতিকে সেই যুৱককো বিচাৰি বৰ্তমান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে গতিকে ঠিক তেনেধৰণে 3জন যুৱক এছআইৰ গোপন পৰীক্ষাত বহিছিল 19 ছেপ্টেম্বৰত অনুষ্ঠিত গোপন পৰীক্ষাত বহিছিল ধৃত 3জন 19 ছেপ্টেম্বৰত এক গোপন পৰীক্ষা অনুষ্ঠিত হৈছিল থেংক ইউ লজত আৰু সেই গোপন পৰীক্ষাত যেহেতু চিচিটিভি জব্দ হৈছে সেই চিচিটিভি ফুটেজ জব্দ কৰা হৈছে চিচিটিভিত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য থেংক ইউ লজত যেটো পৰীক্ষা হৈছিল গতিকে 19 ছেপ্টেম্বৰত অনুষ্ঠিত গোপন পৰীক্ষাত যিসকল পৰীক্ষাৰ্থী বহিছিল তেওঁলোকৰ অভিযানত নামিছে এতিয়া আৰক্ষী আৰু বৰ্তমান 3জনক আটক কৰিবলৈ সক্ষম হৈছে শীঘ্ৰে জালত পৰিব গোপন পৰীক্ষাত বহা আন বহু প্ৰাৰ্থী কাৰণ ইজনৰ পাছত সিজনকৈ যেতিয়া সোধা পোছা অব্যাহত ৰাখিব তেতিয়াই হয়তো আৰু বহুতৰে নাম ওলাই পৰিব হিৰক আছে আমাৰ সৈতে সংযুক্ত হৈ হিৰকৰ ওচৰলৈ যাম হিৰক অভিযান সমান্তৰালভাৱে চলিছে অভিযান পিকে দত্তৰ বিচাৰিও চলিছে অভিযান দিবন ডেকাক বিচাৰিও চলিছে অভিযান আৰু সকলো ধৰণৰ যিসমূহ প্ৰমাণ আছে সেই প্ৰমাণ বিচাৰিও চলিছে অভিযান পৰীক্ষাৰ্থীসকলৰ যিসকলে গোপনে পৰীক্ষা দিছিল তেওঁলোকৰ বিৰুদ্ধেও চলিছে হিৰক হয় পাপৰি যেহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰা নিৰ্দেশৰ পিছতে যেহেতু যি তদন্ত ক্ষীপ্ৰগতিত আগবাঢ়িছে আৰু ইতিমধ্যে যদি চাবলৈ যায় এসপ্তাহৰ ভিতৰত চাব যে আজি দেওবাৰ আগৰ দেওবাৰত যিহেতু পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু এতিয়ালৈকে চাব যে 15জনো অধিক লোকক আটক কৰা হৈছে আৰু তেওঁলোকৰ সোধপোছ অব্যাহত ৰখা হৈছে আৰু বিশেষকৈ এই পৰীক্ষাৰ লগত যিসকল থেংক ইউ লজত যিসকল পৰীক্ষাৰ্থী আছিল যিসকলে গোপনে পৰীক্ষা পাতিছিল তেওঁলোকৰ অনুসন্ধান আৰক্ষীয়ে অব্যাহত ৰাখিছে আৰু যিহেতু কালি দিনটো 3গৰাকী পৰীক্ষাৰ্থীক আটক কৰা হৈছে আৰু এই 3গৰাকী ইতিমধ্যে মাৰাথান জেগা নলবাৰীত অব্যাহত ৰাখিছে আৰু বিশেষকৈ জানিব পৰা অনুসৰি এই 3গৰাকীৰ পৰা আন যিসকল লোক আছে বা যিসকল প্ৰশিক্ষণপ্ৰাপ্ত পৰীক্ষাত বহিছিলে থেংক ইউ লজত তেওঁলোকৰ তথ্য বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে আৰু চাব যে ইজনৰ পিছত সিজনৰ নাম সাঙুৰ খাই পৰিছে আৰু বিশেষকৈ আৰক্ষী ভূমিকাৰ কথা ক'ব লাগিব যে আৰক্ষী ভূমিকা যেনেধৰণৰ ভূমিকা আগবঢ়াব লাগিছিল তেনেধৰণৰ ভূমিকা আজি পৰ্যন্ত আগবঢ়া নাই বিশেষকৈ মই এই ক্ষেত্ৰত ক'ব বিচাৰিম যে পিকে দত্তৰ কথা যিহেতু কোৱা হৈছে যে পৰীক্ষা আগদিনাখন পিকে দত্ত গুৱাহাটীতে আছিল কিন্তু গুৱাহাটীত থকাৰ পিছত পিকে দত্ত কেনেকৈ অন্য স্থানলৈ যাব পালে বা কেনেকৈ আত্মগোপন কৰিব পালে সেয়া এতিয়া ৰহস্য আৱদ্ধ হৈ পৰিছে আনকি ক'ব লাগিব যে যিয়ে দিবন কথা কোৱা হৈছে তেওঁ দিবন ডেকাৰ কথা কোৱা হৈছে বিজেপি নেতা দিবন ডেকাও এতিয়াও আত্মগোপন কৰি আছে তেওঁক ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে কিন্তু তেওঁ ইতিমধ্যে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু যি পৰীক্ষাৰ্থীৰ কথা কোৱা হৈছে সেই পৰীক্ষাৰ্থীকেইজনে ইতিমধ্যে আন কেইবাজন লোকৰ যিসকল লোক জড়িত হৈ আছে তেওঁলোকৰ নাম স্পষ্টকৈ প্ৰকাশ কৰিছে আৰু সেই স্পষ্টকৈ নাম প্ৰকাশ কৰাৰ পিছতে আৰক্ষী তেওঁলোকৰ অনুসন্ধান আৰম্ভ কৰিব আৰু 3জন যি লোক আছে সেই 3জন যি পৰীক্ষাৰ্থী আছে পৰীক্ষাৰ্থী ইতিমধ্যে আটক কৰা হৈছে আৰু আটক কৰা
তিনিজনক মাৰাথান জেৰা নলবাৰীত ৰখা হৈছে আৰু বিশেষকৈ যে যি ক'ব যে ভাৰ্গৱ কেন্দ্ৰৰ বা ভোটেল ভাৰ্গৱৰ কালি দুজনকৈ লোকক আটক কৰা হৈছে তেওঁ এজন আছিল তাৰে মেনেজাৰজনক আটক কৰা হৈছে মেনেজাৰজনৰ যিবোৰ স্বীকাৰোক্তি আছিলে সেই স্বীকাৰোক্তি সন্দেহজনক আছিল আৰু তাৰে বাবে তেওঁক আটক কৰা হৈছে আৰু ঠিক হেমন্তকৈ কালি বিয়লি ভাগত যিহেতু দীপন ডেকাৰ যি বাসগৃহ আছে বাসগৃহ তালাচী চলোৱা হৈছিল আৰু দীপন ডেকাৰ পত্নীক CID-য়ে সোধপোছ কৰিছিল আৰু CID-য়ে সোধপোছ কৰাৰ পিছত 1.5 পৰা 2 ঘণ্টাৰ পিছত সোধপোছ কৰাৰ পিছত যাবলৈ দিয়া হৈছিল কিন্তু তেওঁ সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিল আচলতে দীপন ডেকা ক'ত আৰু প্ৰাক্তন DIG PK দত্ত ক'ত এই সমগ্ৰ তথ্য বিচাৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে আৰু আন এক সন্দেহৰ আঙুলি উঠিছে যে যি ৰিক্ৰুটমেণ্ট বৰ্ডৰ যি অধ্যক্ষ আছিলে প্ৰদীপ কুমাৰৰ সন্দেহৰ আঙুলি উঠিছে কিন্তু যিদিনাখন পৰীক্ষা অনুষ্ঠিত হৈছিলে বা পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই তেওঁলৈ এখন হোৱাটছআপ যোগে প্ৰশ্নকাকত আহিছিল ভাইৰেল হৈছিল যিখন প্ৰশ্নকাকত তেওঁ সুধিছিল এইখন প্ৰশ্নকাকতৰ লগত অন্য প্ৰশ্নকাকতৰ সেই প্ৰশ্নকাকতখন মিল আছেনে নাই তেতিয়া সেই তেওঁ প্ৰদীপ কুমাৰে সেই প্ৰশ্নকাকতখন চাইছিল আৰু চোৱাৰ পিছত মিল আছে বুলি কৈছিল তাৰ পিছতে পৰীক্ষা বাতিল হৈছিল কিন্তু কেনেকৈ তেওঁ চিল পেক থকা পৰীক্ষা প্ৰশ্নকাকত কেনেদৰে তেওঁ চাবলৈ পালে সেয়া এতিয়া ৰহস্য আৱদ্ধত সোমাই পৰিছে মুঠতে কি চাব যে কেইবাটাও দিশ উন্মোচিত হৈ পৰিছে যদি ক'ব পাৰি নেকি যে যিহেতু যদি PK দত্ত গ্ৰেপ্তাৰ হৈ যায় PK দত্ত গ্ৰেপ্তাৰ হোৱাৰ লগে লগে হয়তো আৰু বহু লোকৰ নাম আৰু বহু ডাঙৰ বিষয়ৰ নাম হয়তো সাঙুৰ খাই পৰিব পাৰে আৰু এটা কথা হিৰক যিহেতু কেৱল SI পৰীক্ষা বুলিয়ে নহয় আমি যদি চাওঁ হিৰক তেতিয়াহ'লে সঞ্জীৱ শৰ্মাৰ বাসগৃহত যিহেতু আৰু বহু পৰীক্ষাৰ কিন্তু নথিপত্ৰ পোৱা গৈছিলে প্ৰশ্নকাকত পোৱা গৈছিলে তাৰ ভিতৰত PNRD আছিল বন বিভাগ আছিল গতিকে এই যিটো চক্ৰ বৰ্তমান ওলাই পৰিছে সেই চক্ৰটোত আৰু বহু লোক হয়তো আছে আৰু সেই বহু লোকে চাকৰি লেনদেনৰ ক্ষেত্ৰত বহু পূৰ্বৰে পৰা জড়িত হৈ আছে এনে ধৰণৰ কথা থাকিব পাৰে হিৰক নিশ্চয়কৈ যেহেতু আপুনি স্পষ্টকৈ উল্লেখ কৰিছে যে এই পৰীক্ষাৰ্থীসকল যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ বাহিৰেও আন যি পৰীক্ষা আছিল SI পৰীক্ষাৰ কথা কোৱা নাই আন যি বন বিভাগৰ হওক বা ইৰিগেশ্যন বিভাগেই হওক বা জলসিঞ্চন বিভাগেই হওক যিবোৰ পৰীক্ষা অনুষ্ঠিত হৈছিলে পূৰ্বৰ সেই পৰীক্ষাসমূহতো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ নাম সাঙুৰ খাই আছে আচলতে PK দত্ত যদি গ্ৰেপ্তাৰ হোৱাৰ পিছতে জল পটপটকৈ ওলাই পৰিব যে ইয়াৰ লগত কোন জড়িত হৈছে কিন্তু এই মুহূৰ্তত যিহেতু PK দত্ত বিচাৰি সকলো স্থানতে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে কিন্তু এই মুহূৰ্তলৈকে হঠাতে এই কথাটো আহি পৰিছে যে কালি অখিল গগৈয়ে এটা কথা কৈছিলে যে প্ৰাঞ্জল বৰুৱা নামৰ যিজন লোক থেংক ইউ লজৰ স্বত্বাধিকাৰী গতিকে সেই প্ৰাঞ্জল বৰুৱা সোধা পোছা কৰিলে আৰু বহু তথ্য আহিব কাৰণ প্ৰাঞ্জল বৰুৱা PNRD পৰীক্ষাৰ যিসমূহ তাত গাফিলতি হৈছিল সেই ক্ষেত্ৰতো জড়িত আছিল বুলি অখিল গগৈ এটা অভিযোগ আনিছে গতিকে এইবেলি কিন্তু প্ৰাঞ্জল বৰুৱা আৰক্ষী জালত আছে হয় যিজন প্ৰাঞ্জল বৰুৱা আৰক্ষী জালত আছে তেওঁ সোধপোছ কৰিলে নন তথ্য উন্মোচন হোৱাৰ সম্ভাৱনা আছে কিয়নো কালি কৃষক নেতা অখিল গগৈ এটা কথা স্পষ্টকৈ কৈছে যে প্ৰাঞ্জল বৰুৱা যিহেতু PNRD যি পৰীক্ষা হৈছিলে তাত বৃহৎ কেলেংকাৰী হৈছিল 998টা পোষ্টত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই সময়ত যিহেতু অনুসন্ধান আৰম্ভ হৈছিল যে কেনেকৈ দুৰ্নীতি হ'ব পাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁ এই অনুসন্ধান আৰম্ভ হৈছিল আৰু প্ৰাঞ্জল বৰুৱা বিশেষকৈ ক'ব লাগিব যে কেৱল PNRD নহয় SI পৰীক্ষাৰ যি বিসংগতি আছে সেই বিসংগতিটো মূল কালপিত বুলি জানিব পৰা গৈছে আৰু ঠিক একেদৰে আন ইৰিগেশ্যন বা যিবোৰ পৰীক্ষাত কিছুমান বেমেজালি হ'ল যদি চাব যায় আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যি বিজেপি চৰকাৰ দিনত 9টাকৈ এনেধৰণৰ পৰীক্ষা হৈছে য'ত পৰীক্ষাত কেলেংকাৰী সংঘটিত হৈছে কিন্তু এই মুহূৰ্তলৈকে সেই কেলেংকাৰী কোনো ধৰণৰ তথ্য উন্মোচন হোৱা নাই বা কেলেংকাৰী মূল নাই কোনো ধৰণৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু অখিল হিৰক আপুনি যদি চাই PK দত্ত আজি অভিযান চলোৱা হ'ল যিকেইদিন হ'ল আপুনি যদি চাই বৃহস্পতিবাৰৰ পৰা 4 দিন 5 দিনে হ'বহি হ'ল কিন্তু PK দত্ত আত্মগোপন কৰি আছে এতিয়ালৈকে সন্ধান পোৱা নাই কিছু ইয়াত সন্দেহৰ ভূমিকা নাই নে সন্দেহজনক এক ভূমিকা অহা নাই নে বাৰু সন্দেহ কৰিবলৈ এটা স্থল বিচাৰি পোৱা নাই নে বাৰু PK দত্তক এতিয়ালৈকে বিচাৰি পোৱা নাই মোবাইল ফোন ট্ৰেচ কৰিব পৰা নাই আচৰিত কথা নহয়নে আগদিনাখন PK দত্ত পলাই গৈছে হয় মই প্ৰথমতে উল্লেখ কৰিছোঁ যে এটা সন্দেহৰ আৱৰ্তত সোমাই পৰিছে কিয়নো PK দত্ত মই কৈছোঁ যে দেওবাৰে পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা দেওবাৰে পৰীক্ষা অনুষ্ঠিত হৈছিল কিন্তু শনিবাৰ দিনটোত তেওঁ গুৱাহাটীতে আছিল আচলতে যি দেওবাৰে পৰীক্ষা অনুষ্ঠিত হ'ল তাৰপিছত বেমেজালি হোৱাৰ পিছতে আচলতে PK দত্তক কোনোবা আত্মগোপন কৰিবলৈ তেওঁলোকে বাৰ্তা দিছিল বা আত্মগোপন কৰাৰ পৰাই এক সম্ভেদ পোৱা গৈছিল বুলি ইতিমধ্যে স্পষ্টকৈ স্পষ্টকৈ পোৱা গৈছে আৰু PK দত্ত যিজনৰ নাম সাঙুৰ খাই পৰিছে তেওঁ যেনেধৰণৰ আৰক্ষী ভূমি তেওঁ
গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা যেনেধৰণৰ গ্ৰহণ কৰিব লাগিছিল কিন্তু তেনেধৰণৰ ভূমিকা আজি পৰ্যন্ত গ্ৰহণ কৰা হোৱা নাই কাৰণ এজনৰ পিছত আনজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু মূল যোনজন কালপিত বা মূল নায়ক এই ঘটনাত তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান পৰৱৰ্তী সময়ত সংযুক্ত হ'ম যিহেতু ক্ৰাইম ব্ৰাঞ্চ আৰু CIDয়ে তদন্ত কৰি আছে গতিকে গোপনীয়তা কিছু অৱলম্বন কৰিছে পৰৱৰ্তী সময়ত হয়তো বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব আমি সেই সন্দৰ্ভতো জনাই যাম কিন্তু সময়লৈ অপেক্ষা কৰিব লাগিব হিৰক এই মুহূৰ্তত আপোনাক ধন্যবাদ